মাৰ চিকিৎসা মেডিচিন ধাৰো লৈছোঁ, আজিলৈকে দিবই পোৱা নাই। মা ঢুকালে মা। সৰু হৈ থাকোঁতে আইজনী কোলাতে মাৰিছিলোঁ সুখৰে ভাগৰ। যিমানখিনি অভাৱ কিবা থাকক বা নাথাকক কৰিতো যাবই লাগিব। মাতি মই আই যাম জানে মই না কঠীয়া মই বোলাই যাম। নমস্কাৰ প্ৰিয় দৰ্শক, মই বিক্ৰমজিৎ কলিতাই টাইম মেটলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এজন যুৱকৰ জীৱন সংগ্ৰামৰ কাহিনী, যিজন যুৱকে নিজৰ পঢ়াৰ বাবে, নিজৰ মাতৃৰ চিকিৎসাৰ বাবে, লগতে নিজে ভাল পোৱা সংগীত চৰ্চা কৰিবৰ বাবে কিদৰে ইটোৰ পিছত সিটো কাম কৰি নিজৰ সপোন পূৰণ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে, তেনে এগৰাকী যুৱকৰ সৈতে মই আজি আপোনালোকক চিনাকি কৰাই দিম। লগতে তেওঁৰ সৈতে আমি কথা পাতিম, তেওঁৰ পৰা জানিম তেওঁৰ বৰ্তমান সময়লৈকে জীৱনকালত কেনেধৰণৰ ঘটনা পৰিঘটনাৰ মাজেৰে পাৰ হৈ আহিছে, আমি সকলো কথা পাতিম। পোনপ্ৰথমে সেই যুৱকজন লোহিত কোচক আমি টাইম মেটলৈ স্বাগতম জনাইছোঁ। লোহিত কোচ, আপোনাৰ কাহিনী আমি ইতিমধ্যেই কিছু পৰিমাণে জানিব পাৰিছোঁ আৰু তাৰ বাবেই আজি আপোনাক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ। পোনপ্ৰথমে জানিব বিচাৰিম, বৰ্তমান লোহিত কোচে কি কামত ব্যস্ত হৈ আছে আৰু কি কৰি আছে? বৰ্তমান মই কি বুলি ক'ম, হাজিৰা কৰোঁ আৰু আনৰ ঘৰে ঘৰে পেইণ্টিং কৰোঁ। চাহপাত ছিঙা ছিজনত কাৰোবাৰ ঘৰত মাতে, চাহপাতো ছিঙোঁ আৰু ফল চিলিঙৰ কামো কৰোঁ, ইলেক্ট্ৰিকেল কামো কৰোঁ, তেনেকৈ। লোহিত কোচে কিমানলৈকে অধ্যয়ন কৰিলে? মোৰ ডিগ্ৰী কমপ্লিট নহ'ল। মোৰ মেজৰ আছিল জিঅ'গ্ৰাফী। পইচাৰ অভাৱত কমপ্লিট নহ'ল পঢ়া, আৰু তেতিয়াই মা ভাগৰো কেঞ্চাৰ হৈ আছিল, সেইবাবে পঢ়াটো আধৰুৱা হৈ গ'ল। পঢ়া আধৰুৱা হ'ল মাৰ অসুখৰ বাবে। মাক চিকিৎসা কৰিবৰ বাবে কেনেধৰণে কৰা হৈছিল? আচলতে ঘৰুৱা ইনকাম কেনেকুৱা আছিলে? মা দেউতাই কি কৰে? পঢ়ি থাকোঁতে মই তেতিয়া গুৱাহাটী গুচি আহিছোঁ। মোৰ দাদা এজনে লৈ আনিছিলে, তেওঁৰ নামটো ক'ব লাগিব। তেওঁ লখিমপুৰ নাৰায়ণপুৰৰ কৌশিক গগৈ। তেওঁ মোক টোল গেটত ফাষ্টেগৰ কাম কৰিবলৈ লৈ আনিছিল, আৰু তেতিয়াৰ পৰা মোৰ যিমানখিনি সাধ্য অনুসৰি যিমানখিনি কৰিব পাৰোঁ, মাৰ চিকিৎসা মেডিচিন কেঞ্চাৰৰ মেডিচিনবোৰ কিমান দামটো জানেই, তাতে পইচা দিয়া হ'ল। তাৰতো আকৌ গানৰটো থাকেই, গানৰখিনিও কৰিব লাগে। ধাৰো লৈছোঁ, আজিলৈকে দিবই পোৱা নাই। মোৰ কি বুলি ক'ম, 10,000 টকা আজিও এই মেডিচিন কিনা মা ভাগৰ আজিলৈকে দিব পৰা নাই। বৰ্তমান সময়ত মা ঢুকালে মা 2023 চনত ঢুকাইছে। যিহেতু আমি লোহিত কোচৰ বিষয়ে কিছু পৰিমাণে জানিছিলোঁ, কাৰণ আমি পোনপ্ৰথমে এজন গায়ক হিচাপে আমি গম পাইছিলোঁ আৰু গায়ক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ। যেতিয়া লোহিত কোচ আহি আমাৰ মাজত উপস্থিত হৈছিল, তাৰপিছত প্ৰাৰম্ভিক কথা বতৰাত এই খবৰখিনি পাইছিলোঁ, আমি সেইখিনি কিছু পাতিছোঁ। এই সমগ্ৰ জীৱন কাহিনী আমি আগবঢ়াই লৈ যাম, কিন্তু তাৰ মাজতে যিহেতু লোহিত কোচ এগৰাকী গায়ক, এটা নিজৰ গীত পোনপ্ৰথমে আমি শুনিব চেষ্টা কৰিম। হয়, মোৰ জীৱনৰ প্ৰথমটো গীত শালিধান নামেৰে বাণীবদ্ধন কৰিছিলোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ লগতে সংগীত কৰে তৰুণ তন্ময় ককাইদেউ, তেওঁৰ ওচৰত কৰিছিলোঁ। বিহুৰীয়া আছিলে গীতটি, তাকে গাইছোঁ অলপ। শালিধানৰ কঠীয়া জানে মই না লিহিৰি ঐ পতিয়া জানে মই না লাহে কৰি লাহে কৰি ৰোৱা।
দ মাটি ময়াই যাম জানে মইনা কঠীয়া মই বোলাই যাম জানে মইনা এমুঠিনো মুঠি কৰি মুঠিনো মুঠি কৰি ৰোৱা। খুব সুন্দৰ। এইটো নিজেই লিখা গীত? নিজে লিখা আৰু দীপক দত্ত লিখিছে, সুৰ মোৰ। আৰু পৰিকল্পনা আছে, গীত লিখাৰ পৰিকল্পনা আছে লোহিত কোচৰ? আছে আছে। কিবা গানৰ আৰম্ভণি কৰা হৈছে নেকি লিখাৰ কাৰণে? গানৰ আৰম্ভণি কৰা আছে আৰু এটি গীত 2022 চনতে দি থোৱা, আজি 2025 চন হ'ল, এতিয়ালৈকে ওলোৱাহি নাই। অকণমান যদি আমি শুনিব পাৰোঁ, বা লিখি থোৱা গীত যদি আছে বা লিখিব আৰম্ভ কৰা গীত যদি আছে, আমি যদি শুনিব পাৰোঁ। মোৰ মাক লৈ এটা লিখিছিলোঁ, এইটোকে শুনাই দিওঁ অলপ। সৰু হৈ থাকোঁতে আইজনী কোলাতে মাৰিছিলোঁ সুখৰে ভাগৰ। সৰু হৈ থাকোঁতে আইজনী কোলাতে মাৰিছিলোঁ সুখৰে ভাগৰ। মোৰে মৰমৰ তই মোৰ চেনেহৰ, মোৰে মৰমৰ তই মোৰ চেনেহৰ, তুলি তালি কৰিলি ডাঙৰ, তুলি তালি কৰিলি ডাঙৰ। এনেকুৱা ধৰণৰ। খুব সুন্দৰ। এজন সন্তানে যেতিয়া মাকৰ কোলাত আচলতে যি ধৰণে ভাগৰ জিৰাই, সেই কথাটো স্পষ্ট হৈ পৰিব এই গীতটিত। মৃত্যু এটা কথা, মই এনেকুৱা সুখী বুলি ভাবোঁ মই নিজকে, যিজনী মাতৃ কোলাত মই ডাঙৰ দীঘল হ'লোঁ, আৰু সেইগৰাকী মাতৃ মোক কোলাত শুইয়ে চকুলে চাই মৃত্যুবৰণ কৰিছে। মই নিজকে গৌৰৱ ভাবোঁ কিবা এটা। আজিও মা কিন্তু মোৰ কাৰণে জীয়াই আছে। এয়া নিয়তিৰ পৰিহাস আচলতে। জন্ম মৃত্যু বিবাহ আমি কোনেও ক'ব নোৱাৰোঁ। তথাপিও লোহিত কোচৰ মাতৃ য'তে নাথাকক কিয়, তেখেতক আশীৰ্বাদ দি যাওক, আমি তাকে কামনা কৰিছোঁ। লগতে মাতৃগৰাকীৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। আমি পুনৰবাৰ কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু লোহিত কোচ গ্ৰেজুৱেশ্যন কৰিছিল, পঢ়ি আছিল, হঠাৎ পঢ়া এৰিব লগা হ'ল, জীৱন সংগ্ৰাম কৰিবলগীয়া হ'ল। বৰ্তমান সময়ত হাজিৰা কৰি জীৱন চলাই গৈছে লোহিত কোচে। বৰ্তমান সময়ত এনেদৰে সংগীত চৰ্চা কৰি যোৱাটো সম্ভৱনে? সংগীত সম্ভৱ নহয়। ক'ৰবাত লোহিত কোচৰ দৰে যুৱ প্ৰতিভা এনেকুৱা ধৰণৰ অভাৱ অনাটনৰ বাবে মৰহি গৈছে নেকি, থমকি ৰয় নেকি ক'ৰবাত? ৰৈছে, বহুত ৰৈছে, গৈছে, দেখিছোঁ। লোহিত কোচ ভাঙি পৰে নেকি কেতিয়াবা? পুৰুষ যেতিয়া ভাগি পৰিলে কি হ'ব? পুৰুষ ভাঙি পৰিব নোৱাৰে। পুৰুষ হৈছে যে কষ্ট কৰিবই লাগিব, যিমানখিনি অভাৱ কিবা থাকক বা নাথাকক, কৰিতো যাবই লাগিব। যুঁজি মৰিব লাগিব নহয় জানো, মৃত্যু আগমুহূৰ্তলৈকে। নিশ্চয় আমি আকৌ এটি গীত শুনিম, কিন্তু এইবাৰ আমি এটি বিহুসুৰীয়া গীত শুনিলোঁ, এটি নিজে লিখা মাতৃ স্নেহৰ গীত এটিও শুনিলোঁ। এইবাৰ যদি এটা ভক্তিমূলক গীত আমি শুনিব পাৰোঁ লোহিত কোচৰ কণ্ঠত, ভাল লাগিব নিশ্চয়। গুৰু তুমি আজি থকা হ'লে ধৰ্মৰ বিলৈ তোমাৰ দেখিবলে, গুৰু ধৰ্মই পতা সমাজ তোমাৰ ধৰ্মই ভাঙিছে, ধৰ্মৰ নামতে আজি কটা মৰা লাগিছে, নামঘৰত আলোচনা বিষয় কন্দল, অসমখনেই জানা হ'ল ৰসাতল, অসমখনেই জানা হ'ল ৰসাতল। খুব সুন্দৰ। আমি বহুত বেছি দীঘলীয়া নকৰোঁ,
শেষত আমি লোহিত কোচৰ পৰা এটা কথা জানিবৰ কাৰণে চেষ্টা কৰিম, সুধিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু সাম্প্ৰতিক সময়ত বহুতো কণ্ঠশিল্পী ওলাইছে, হয় আজি যেতিয়াই ফেচবুক আমি যদি খুলি চাওঁ তেতিয়াই নতুন নতুন কণ্ঠশিল্পী আমি দেখিবলৈ পাওঁ, নতুন নতুন মুখ আমাৰ চিনাকি সকলোৱে ভাল গীত গাই আছে। আৰু তেনে এখন প্ৰতিযোগিতাত আমি যদি নিজকে প্ৰতিযোগী বুলি মানো, তাত সফলতা লাভ কৰিবলৈ হ'লে আমি কিছু অন্য ধৰণে যাব লাগিব। লোহিত কোচে এনেকুৱা অন্য কি ভাবিছে বা কেনেদৰে এই সংগীতক আগবঢ়াই লৈ যোৱাৰ কথা ভাবিছে? মইতো সংগীত এৰিয়ে দিছিলোঁ, পইচা টনাটনিৰ বাবে সংগীত একেবাৰে বাদ দিছিলোঁ। হ'লেও নোৱাৰোঁ নহয়, মনে খটিয়াই থাকে। কিন্তু সংগীত কৰি পিনি মই যে জীয়াই থাকিব পাৰিম সেইটো মই ক'ব নোৱাৰোঁ। সংগীত মানে প্ৰাণ, যেনেকৈ মোৰ মাৰ প্ৰাণ, সংগীতো এটা প্ৰাণ হয়। খুব আৱেগিক হৈ পৰিছে লোহিত কোচ। আমি বহুত বেছি আৱেগিক হোৱাৰ পৰা আমি কিছু বাধা দিম বাৰে বাৰে। আমি এতিয়া জুবিন গাৰ্গৰ যিহেতু সংগীতৰ অনুষ্ঠান যেতিয়া আমি কৰোঁ, যিহেতু জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ জুবিন গাৰ্গ, তেখেতৰ এটি গীত আমি নুশুনিলে আমাৰ এই অনুষ্ঠানটো ক'ৰবাত নহয় ক'ৰবাত আধৰুৱা হৈ ৰ'ব। গতিকে জুবিন গাৰ্গৰ এটি গীত আমি শুনি লওঁ। হয়। পাখি পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যাওঁ উৰি উৰি, পাখি মেলি যাওঁ উৰি, জাকি মাৰি গৈ নাম এৰি অহা পদূলি, বুটলীয়া লৰালি উৰি, পাখি মেলি যাওঁ উৰি। দেউতাৰ হাঁহিৰে আইহঁতে উমলি, ৰ'দে বৰষুণে ধেমালি